দিনাজপুৰ ডায়মণ্ড ক্লাবৰ সহযোগত আৰু দেৰগাঁওবাসীৰ ৰাইজৰ সহযোগত বহাগী সমাৰোহ আয়োজন 25 আৰু 26 বহাগ 9 আৰু 10 মে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই বহাগী সমাৰোহ। প্ৰথম দিনা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছতে সুধাকণ্ঠ ভূপেন হাজৰিকা, হিয়াৰ আমঠু, জুবিন গাৰ্গ আৰু জনতাৰ শিল্পী ৰাজীৱ সদিয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত কৰে। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়াৰ লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয়। আজি নিশা জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাঞ্জপ্ৰাণৰ গীতৰ শৰাই আগবঢ়াব। উদযাপন সমিতিয়ে দেৰগাঁওবাসীৰ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতিৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰে। এইটো আচলতে আমাৰ এই বিহুখন আমাৰ বহুত পুৰণি বিহু। এই বিহুখন আমাৰ অনুষ্ঠিত প্ৰথম হৈছিলে আমাৰ বইচ এম বি স্কুলত। তেতিয়া মানে ধৰি লওক জেগা আছিলে বহুত, সেইকাৰণে আমি বহুত বছৰৰ পৰা তাতে পাতি আছিলোঁ। এতিয়া স্কুলত আপোনাৰ বিল্ডিং হোৱাৰ কাৰণে, ঘৰ হোৱাৰ কাৰণে তাৰপৰা অনুষ্ঠানটো থাকি আমি অলপ ভিতৰলৈ নিবলগীয়া হয়। তো এইবাৰ ৰাইজৰ বিপুল দাবীত অনুষ্ঠান থাকি আমি আকৌ এবাৰ মানে হেমচন্দ্ৰ গোস্বামী পথৰ দাঁতিলৈ আনিছোঁ। এইবাৰ আমাৰ 36 সংখ্যক হৈছে আৰু আমি বিগত 2-3 বছৰ আমি পাতিব পৰা নাছিলোঁ। ইয়াৰ আগৰ বছৰ আমাৰ পেহেলগাম এটেক হোৱাৰ কাৰণে মানে আমি এইটো বন্ধ কৰিবলগীয়া হ'ল, বিহু অনুষ্ঠানটো বাতিল কৰিবলগীয়া হ'ল। পিছত বস্তুখিনি হেৰি হৈছিল যদি আমি সময় নাপালোঁ, আমি সেইটো কৰিব নোৱাৰিলোঁ। আৰু আপোনালোকে জানে কৰোণা মহামাৰীৰ কাৰণেও আমি এই অনুষ্ঠান ভাগি পাতিব পৰা নাছিলোঁ। তো এইবাৰ আমি 36 সংখ্যক হিচাপে আমি এই বিহু সমাৰোহ ভাগি হেমচন্দ্ৰ গোস্বামী পথৰ দাঁতিত পাতিছোঁ আৰু বইচ এম বি স্কুলৰ নিচেই কাষতেই আমি এই অনুষ্ঠান ভাগি পাতিছোঁ। তেজপুৰ ডায়মণ্ড ক্লাবৰ সৌজন্যত অনুষ্ঠিত 36 সংখ্যক বহাগী সমাৰোহ হ'ল। আজি দ্বিতীয় নিশাৰ কাৰ্যসূচী আমাৰ ইতিমধ্যে আৰম্ভ হৈছে। পুৱাৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ ইতিমধ্যে সম্পন্ন হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু খন্তেক পিছতেই আমি আজিৰ আমাৰ দ্বিতীয় অনুষ্ঠান ভেকশ্যন প্ৰতিযোগিতা আমি আৰম্ভ কৰিম আৰু ঠিক সন্ধ্যা 6:30 লগে লগেই আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আমি আজিৰ সাংস্কৃতিক অনুষ্ঠানটো আৰম্ভ কৰিম। তাৰ আগতেই আমাৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব আৰু যিসকল প্ৰতিযোগী প্ৰথম স্থান প্ৰাপ্ত হৈছে তেওঁলোকক আমি আমন্ত্ৰণ জনাম আজি সন্ধিয়াত পৰিৱেশন কৰিবলৈ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।